করে নাকি বুড়া রাম রাম আরে করে নাকি বুড়া মই তোমাক বাৰে বাৰে সৰণীৰ কাষলৈ যাবলৈ বাধা দিয়াৰ সত্ত্বেও তুমি মোৰ বাধা অতিক্ৰম কৰি সদায় সদায় সৰণীৰ কাষত উপস্থিত থাকা। আজি মোৰ শেষ বাধা, তুমি আৰু সৰণীৰ কাষলৈ যাব নোৱাৰা। কপিলখিনি তুমি মোৰ বাক্য পালনত কিয় অৱহেলা কৰিছা? ইয়াৰ উচিত উত্তৰ দিয়া। মই যে উত্তম কুমাৰক বৰ ভাল পাওঁ। সৰুৰাণীও মোক অপাৰ স্নেহ কৰে আৰু সেইবাবে মই সৰুৰাণীৰ ওচৰত সদায় উপস্থিত থাকি ভাল পাওঁ। সেইবাবে সেই কূটনীতিজ্ঞ সৰুৰাণীৰ পাপ আলোচনাত নিমগ্ন থাকি মোক মুখৰ বনাশ কৰি পেলাইছা। মই সকলো জানো। সৰুৰাণীৰ বাবে বৰৰাণী সুনীতি আৰু ধ্ৰুৱ কুমাৰ ৰজাৰ অনাদৰৰ পাত্ৰী হৈ পৰিছে। একে ৰজাৰ সন্তান উত্তম কুমাৰে পাইছে ৰজাৰ অনুগ্ৰহ আৰু ধ্ৰুৱ কুমাৰ হৈছে ৰজাৰ অৱহেলাৰ পাত্ৰ। কোৱা বিদুষিনী, এয়া কি অন্যায় নহয়? সেইবিলাক কথা আপোনাৰ আলোচনা বিষয় নহয়। ৰজাৰ আগত যদি এইবিলাক কথা প্ৰকাশ কৰে নিশ্চয় আপোনাক সাব্যস্ত কৰিব। আৰু তেতিয়া আপুনি কি কৰিব? তাৰ কাৰণে দীনদয়ালে ভয় নকৰে। আজি মোৰ শেষ বাধা, তুমি আৰু সৰুৰাণীৰ কাষলৈ যাব নোৱাৰা। আপোনাৰ বাধা মানিবলৈ মই একেবাৰে অক্ষম। মোৰ বাধা মানিবই লাগিব, নহলে উপযুক্ত শাস্তিৰ বাবে প্ৰস্তুত থাকিব। তেন্তে দেখো বাৰু আপুনি বৰৰাণী পক্ষত আৰু মই সৰুৰাণী পক্ষত। কাৰ পক্ষত কিমান উজ্জ্বল হয়? এই বিকাশিনী, নুবুজিলি তই মোৰ মহৎ উদ্দেশ্যৰ কথা। আজি তোক হত্যা কৰি তেনে মহাপাপক এই দীনদয়ালে শতবাৰ কৰে আলিংগন। হাজু নারায়ণ দীনদয়াল পবিত্র হরিভক্ত হয়ে সান্দালের কামত কিয় আগবাঢ়িছা? নারী হত্যা মহা পাপ। দীনদয়াল ক্রোধ সম্পূরণ করা মোক বাধা নিদিব দেৱঋষি। এই পাপিনী সকলো অনৰ্থকৰ মূল। গতিকে এক হত্যা কৰি পাপিনীৰ পাপ কাৰ্য মই কৰিম ধ্বংস।
দীনদয়াল, তুমি হরি নাম গাই পুণ্য সঞ্চয় কৰিছা। সেই পুণ্যৰ বলত বৈকুণ্ঠৰ ভৱনত তুমি এদিন স্থান পাবা। কিন্তু এই মহাপাপ কৰিলে সঘূৰি নৰকত পৰিবা। গতিকে তোমাক আমি নৰগ্ৰামী হ'বলৈ এৰি দিব নোৱাৰো দীনদয়াল। আমাৰ কথা ৰাখি বিদুষিনীক এইবাৰলৈ ক্ষমা কৰা। বাৰু দেৱৰী, আপোনাৰ কথা ৰাখি এইবাৰলৈ বিদুষিনীক ক্ষমা কৰিলোঁ। কিন্তু ভৱিষ্যতে যদি এনে কাৰ্য কৰে, এক কিন্তু মই নকৰিম ক্ষমা। এতিয়া মই আহিলোঁ। যোৱা যোৱা যোৱা। নাৰায়ণ নাৰায়ণ, এইবিলাক উৎঘাটন কৰি ফুৰাৰ বাবেই সকলোৱে মোক টুটুকিয়ে নাৰদ বোলে। এতিয়া বিদুষিনী ভক্ত দীনদয়ালৰ ওপৰত প্ৰতিশোধ ল'বৰ কাৰণে সাজু কৰোঁ। নাৰায়ণ নাৰায়ণ। বিদুষিনী, দেৱঋষি, আজি তোমাক ৰক্ষা নকৰা হ'লে নিশ্চয় তোমাক হত্যা কৰিলেহেঁতেন। তুমি এতিয়া কি ব্যৱস্থা ল'বা দীনদয়ালৰ ওপৰত? দেৱঋষি, বিদুষিনী, স্বামী দীনদয়ালৰ ওপৰত মই উচিত ব্যৱস্থা ল'ম। নাৰায়ণ। সৌৰাণী হত্যা মই তেওঁক হত্যা কৰাম। দেৱঋষি, বিদুষিনী, কেনে হ'ব দেৱঋষি? হত্যা কৰাতকৈ মোৰ ওচৰত এটা সহজ উপায় আছে। পাই মোৰ ওচৰত এটা ঔষধ আছে। সেই ঔষধ যদি দীনদয়ালক ভক্ষণ কৰাব পাৰা, তেন্তে দীনদয়াল উন্মাদ হৈ যাব। আৰু তেতিয়া দীনদয়ালক তুমি খেলৰ পুতলাৰ দৰে নচুৱাই থাকিব পাৰিবা। লোৱা লোৱা এই ঔষধ। এই ঔষধ মই দীনদয়ালক নিশ্চয় ভক্ষণ কৰাম। এতিয়া যাওঁ, সৌৰাণীৰ লগত এই বিষয়ে আলোচনা কৰোঁগৈ। যোৱা যোৱা বিদুষিনী। সৌৰাণী, সৌৰাণী, সৌৰাণী! নাৰায়ণ নাৰায়ণ। নাৰায়ণ নাৰায়ণ। যোৱা যোৱা বিদুষিনী। কালৰ ওপৰত জানো কোনোবাই বিজয় পায়? ৰাখে হৰি মাৰে কোনে? মাৰে হৰি ৰাখে কোনে? নাৰায়ণ নাৰায়ণ।